নমস্কাৰ সকলোকে স্বাগতম জনাইছো লুচেন জিকেৰ উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোবোৰ পৰীক্ষা ওচৰ চাপি আহিছে অসম পুলিচৰ পৰীক্ষাৰ লগতে ডিএছএছ ডিএমই এডিৰ পৰীক্ষাৰ কাৰণে লুচেন জিকেৰ কিতাপখন কিমান ইম্পৰ্টেণ্ট আপোনালোকে সকলোৱে জানে আৰু ইয়াৰ লগতে এছএছচি ৰেলৱেৰ কাৰণে ইম্পৰ্টেণ্ট গতিকে আপোনালোকৰ কাৰণে এই সিৰিজটো এই কাৰণে লৈছো যাতে সকলোৰে সহায় হয় হেল্প হয় গতিকে কেনেকুৱা পাই আপোনালোকে সিৰিজটো জনাবলৈ নাপাব আৰু সকলোকে স্বাগতম জনাইছো আমাৰ বিশ্বাসী মোৰ ইউটিউব চেনেলটোলৈ যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব সো দেৰিকৈ আৰম্ভ কৰিবলৈ ওলাইছো প্ৰথমটো কোৱেশ্যনৰ আজিৰ ভিডিঅ'টো ফাৰ্ষ্ট কোৱেশ্যনটো হৈছে কোন বংশৰ অধীনত গান্ধাৰা স্কুল অফ আৰ্ট গঢ় লৈ উঠিছে ওকে দ্য গান্ধাৰা স্কুল অফ আৰ্ট ৱাজ ডেভেলপ আণ্ডাৰ দ্য ডেছ ডাইনেষ্টি গতিকে কোনটো বংশ আমাক সুধিছে কোৱেশ্যনটো মন দিব দেই বহুত ইম্পৰ্টেণ্ট কোৱেশ্যন লুচেন জিকেৰ পৰা আমি প্ৰতিটো ইম্পৰ্টেণ্ট কোৱেশ্যন আপোনালোকৰ কাৰণে বাছি লৈ আহোঁ প্ৰতিদিনে অ'কে যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে কোনটো বংশৰ অধীনত কুষাণ মৌৰ্য নন্দ চোলা গতিকে কোনটো বংশৰ অধীনত গান্ধাৰা স্কুল অফ আৰ্ট গঢ় লৈ উঠিছে ভাবি চিন্তি উত্তৰ দিব একদম কাৰেক্ট শুদ্ধটো হৈছে কুষাণ গতিকে কুষাণ বংশৰ অধীনত আপোনাৰ গান্ধাৰা স্কুল অফ আৰ্ট গঢ় লৈ উঠিছে এইটো মন দিব দেই নেক্সট কুৱেশ্যন দ্য মেট্ৰ' ডাম ইজ বিল্ট অন হুইচ ৰিভাৰ এণ্ড ইজ ইন হুইচ ষ্টেট গতিকে মেট্ৰ'ৰ বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু কোনখন ৰাজ্যত কেতিয়াবা পৰীক্ষাত আহিব পাৰে যে মেট্ৰ'ৰ বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে অপশ্যনকেইটা চাই ল'ব তুংগভদ্ৰ নদী কৰ্ণাটক কালি ৰিভাৰ কৰ্ণাটক কাবেৰী ৰিভাৰ তামিলনাডু নৰ্মদা ৰিভাৰ মধ্যপ্ৰদেশ চ' কাৰেক্ট এনচাৰ কি হ'ব কুৱেশ্যনটো ভালকৈ চাই ল'ব আমাক সুধিছে মেট্ৰ'ৰ বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে মেট্ৰ' ডেম ইজ বিল্ট অন হুইচ ৰিভাৰ ইজ ইন হুইচ ষ্টেট গতিকে ইয়াৰ শুদ্ধটো হৈছে কাবেৰী ৰিভাৰ তামিলনাডু গতিকে কাবেৰী ৰিভাৰ অ'কে কাবেৰী নদী ক'ত আছে কোনখন ৰাজ্যত আছে তামিলনাডু কেতিয়াবা এই দুখন নদীৰ ওপৰতো আপোনালোক কুৱেশ্যন আহিব পাৰে যে কাবেৰী নদীখন কোনখন ৰাজ্যত আছে চ' তামিলনাডুত আছে নেক্সট কুৱেশ্যন হুইচ অফ দিছ পাৰ্চনেলিটিজ ইজ পপুলাৰলি ন'ন এজ ফাদাৰ অফ দ্য ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰী গতিকে তলৰ কোনজন ব্যক্তিত্বক জনপ্ৰিয়ভাৱে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ পিতৃ বুলি জনা যায় কিন্তু মন দিবতে ভালকৈ আমাক কি সুধিছে হুইচ অফ দিছ পাৰ্চনেলিটিজ ইজ পপুলাৰলি ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰী তলৰ কোনজন ব্যক্তিত্বক জনপ্ৰিয়ভাৱে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ পিতৃ বুলি জনা যায় শুদ্ধটো হৈছে অমিতাভ বচ্চন দাদা চাহেব ফাল্কে দেৱ আনন্দ ৰাজেশ খান্না চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাক কি সুধিছে যে কোনজন ব্যক্তিত্বক জনপ্ৰিয়ভাৱে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ পিতৃ বুলি জনা যায় ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীৰ ফাদাৰ অফ ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰী বুলি জনা যায় ইয়াৰ শুদ্ধটো হৈছে দাদা চাহেব ফাল্কে তেখেতক ফাদাৰ অফ ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰী বা ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ পিতৃ বুলি জনা যায় সেইটো মনত ৰাখিব অ'কে নেক্সট কুৱেশ্যন দ্য ট্ৰেটি অফ পুৰন্দৰ ৱাজ চাইন বিটুইন কাৰ মাজত পুৰন্দৰ সন্ধি স্বাক্ষৰিত হৈছিল কেতিয়াবা আহিব পাৰে পুৰন্দৰ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল সন্ধিখনৰ নাম কি পুৰন্দৰ সন্ধি কাৰ মাজত স্বাক্ষৰ হৈছিল আফগানিস্তান আৰু পৰ্তুগীজসকলৰ মাজত নৱাব অফ বেংগল এণ্ড ৰাজপুতসকলৰ মাজত ইষ্টাৰ্ণ গংগাছ এণ্ড চোলাসকলৰ মাজত মোগল এণ্ড মাৰাঠাসকলৰ মাজত কাৰ মাজত পুৰন্দৰ সন্ধি স্বাক্ষৰিত হৈছিল মই 100% গেৰাণ্টি দিব পাৰোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন ক'তো দেখা নাই চ' পুৰন্দৰ সন্ধিৰ স্বাক্ষৰিত হৈছিল মোগল আৰু মাৰাঠাসকলৰ মাজত কাৰ মাজত পুৰন্দৰ সন্ধি স্বাক্ষৰ হৈছিল মোগল আৰু মাৰাঠাসকলৰ মাজত পুৰন্দৰ সন্ধি স্বাক্ষৰ হৈছিল অ'কে চ' ইয়াৰ মাজতে আপোনালোকে ভাল খবৰ দিবলৈ ওলাইছোঁ যিসকলে আছাম পুলিচ আৰু ডিএমই ডিএছএছৰ কাৰণে আপোনালোকে পঢ়িব বিচাৰি আছে আপোনালোকৰ কাৰণে এটা সোণালী সুযোগ আমি অতি কম মূল্যত আমাৰ পিডিএফবোৰ প্ৰভাইড কৰি আছোঁ মাত্ৰ 149 ৰুপিছত আপোনালোকে 3000তকৈ অধিক কুৱেশ্যন আপোনালোকে উইথ মক টেষ্ট আপোনালোকে লাভ কৰিব যিসকলে আমাৰ পিডিএফবোৰ ল'ব বিচাৰে আছাম পুলিচ SI UB ABৰ কাৰণে আৰু লগতে DSS DME NM GNM নাৰ্ছৰ কাৰণে চ' আমাৰ পিডিএফ ল'বলৈ আপোনালোকে এই নাম্বাৰটো নোট ডাউন কৰি লওক চ' আপোনালোকে কণ্টেক্ট কৰিব কোনটো ডিপাৰ্টমেণ্টৰ বা কোনটো পৰীক্ষাৰ কাৰণে আপোনালোক পিডিএফ লাগে মাত্ৰ 149ত আপোনালোকে আমাৰ সকলোবোৰ পিডিএফ লাভ কৰিব নাম্বাৰটো হৈছে 8638686390 এই নম্বৰটো আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব আপোনালোকে পিডিএফ পাই যাব চ' দেৰি নকৰিব সোনকালে লৈ লওক চ' কাৰ মাজত পুৰন্দৰ সন্ধি স্বাক্ষৰিত হৈছিল আমি সকলোৱে গম পালোঁ মোগল আৰু মাৰাঠাৰ মাজত অ'কে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বেডাকুলিন ড্ৰাগ ৱাজ ডেভেলপ টু ট্ৰিট হুইচ অফ দ্য ফলোয়িং ডিজিজ তলৰ কোনটো ৰোগৰ চিকিৎসাৰ বাবে বেডাকুলিন ঔষধ উদ্ভাৱন কৰা হৈছিল
কেতিয়াবা আহিব পাৰে বেডাকুইলিন ঔষধ কিহৰ বাবে উদ্ভাৱন কৰা হৈছিল কোনটো ৰোগৰ বাবে অপশ্যন কেইটা চাই ল'ব একুইড মাইলয়েড লিউকেমি কলেৰা MDR TB অস্টিওআৰ্থ্ৰাইটিছ ওকে সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হৈছে MDR TBৰ বাবে বেডাকুইলিন ঔষধ উদ্ভাৱন কৰা হৈছিল কেতিয়াবা আহিব পাৰে বেডাকুইলিন ঔষধ কিহৰ লগত জড়িত MDR TBৰ লগত জড়িত MDR TB ওকে অপশ্যন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ মালালা ইউছুফজাইৰ বায়োপিক গতিকে মালালা ইউছুফজাইৰ বায়োপিকখনৰ নাম কি মালালা ইউছুফজাইৰ বায়োপিকখনৰ নাম কি দ্য ভিয়েটৰ ফ্ৰাইডে দ্য ছ'চিয়েল নেটৱৰ্ক গুলমাকাই ওকে মালালা ইউছুফজাইৰ বায়োপিকখনৰ নাম কি একদম কাৰেক্ট আনসাৰ মালালা ইউছুফজাইৰ বায়োপিকখনৰ নাম হৈছে গুলমাকাই এইটো মনত ৰাখিব অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হু ইজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়াছ এক্সপৰ্ট ষ্ট্ৰেংথ এণ্ড প্ৰস্পেক্টছ ফৰ ছেল্ফ ছাষ্টেইনড গ্ৰ'থ ইণ্ডিয়াছ এক্সপৰ্ট ষ্ট্ৰেংথ এণ্ড প্ৰস্পেক্ট ফ্ৰম ছেল্ফ ছাষ্টেইনড গ্ৰ'থ নামৰ গ্ৰন্থখনৰ লিখক কোন কিতাপখনৰ নামটো অকণমান দীঘলীয়া নামটো মনত ৰাখিব ইণ্ডিয়াছ এক্সপৰ্ট ষ্ট্ৰেংথ এণ্ড প্ৰস্পেক্টছ ফৰ ছেল্ফ ছাষ্টেইনড গ্ৰ'থ এই গ্ৰন্থখনৰ লিখক কোন আমাক সুধিছে শশী থেৰুৰ মনমোহন সিং অটল বিহাৰী বাজপেয়ী নৰেন্দ্ৰ মোদী গতিকে এই গ্ৰন্থখনৰ লিখক কোন ইজি হয় সো এই গ্ৰন্থখনৰ লিখক কোন হৈছে আপোনালোকে জানেনে মনমোহন সিং গতিকে তেখেতে ইমান ধুনীয়া ধুনীয়া গ্ৰন্থ লিখি থৈ গৈছে তেখেতে গ্ৰন্থখনৰ নাম হৈছে ইণ্ডিয়াছ এক্সপৰ্ট ষ্ট্ৰেংথ এণ্ড প্ৰস্পেক্টছ ফৰ ছেল্ফ ছাষ্টেইনড গ্ৰ'থ নামৰ কিতাপখনৰ লেখক হৈছে মনমোহন সিং মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং কম্পিটিশ্যনছ ইজ নট এছ'চিয়েটেড উইথ ইণ্ডিয়ান ফুটবল তলৰ কোনখন প্ৰতিযোগিতা ভাৰতীয় ফুটবলৰ লগত জড়িত নহয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে লুচেন জিকে যিখন বুক আছে APSC UPSCৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সো যিসকলে এই সিৰিজটো ফলো কৰিব বিচাৰে কমেণ্ট কৰিব সিৰিজটো আমি কণ্টিনিউ কৰিব লাগে না নালাগে আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাৰিব কুৱেশ্যনবোৰ ওকে আমি প্ৰতিদিনে বহুকেইটা ক্লাছ লৈ আহোঁ আপোনাৰ কাৰণে আসাম পুলিচৰ ক্লাছ আছে SSC ৰেলৱে সকলোবোৰ ক্লাছ আমাৰ চলি আছে সো আপোনালোকে ক্লাছবোৰ ভালকৈ কৰিব সো তলৰ কোনখন প্ৰতিযোগিতা ভাৰতীয় ফুটবলৰ লগত জড়িত নহয় আমাক সুধিছে ৰঞ্জি ট্ৰফি ফেডাৰেশ্যন কাপ সন্তোষ ট্ৰফি দুৰান্ত কাপ সো কি হ'ব কোনখন প্ৰতিযোগিতা ভাৰতীয় ফুটবলৰ লগত জড়িত নহয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ৰঞ্জি ট্ৰফি কিহৰ লগত জড়িত নহয় ভাৰতীয় ফুটবলৰ লগত জড়িত নহয় ৰঞ্জি ট্ৰফি কিহৰ লগত জড়িত হয় ক্ৰিকেটৰ লগত জড়িত হয় হয়নে নহয় গতিকে বিভিন্ন ধৰণৰ ট্ৰফিৰ ওপৰত আপোনালোকৰ প্ৰায় কুৱেশ্যন আহে সেইটো মনত ৰাখিব গতিকে আপোনালোকে পাৰিলে সকলোবোৰ টপিক কভাৰ কৰিলে ট্ৰাই কৰিব ষ্টেটিক জিকে ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ফ্ল'ছ ইনটু দ্য আৰবিয়ান চি তলৰ কোনখন নদী আৰৱ সাগৰলৈ বৈ যায় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে নাজানে যে কোনখন নদী আৰৱ সাগৰলৈ বৈ যায় সো মনত ৰাখিব নৰ্মদা কাবেৰী কৃষ্ণা গোদাবৰী বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন সো আমাক প্ৰশ্নটো সুধিছে কোনখন নদী আৰৱ সাগৰলৈ বৈ যায় সো ইয়াৰ ভিতৰত আৰৱ সাগৰলৈ এখন নদী বৈ যায় নৰ্মদা নদীখন ক'লৈ বৈ যায় আৰৱ সাগৰলৈ বৈ যায় সেইটো মনত ৰাখিব ওকে জিঅ'গ্ৰাফিৰ কুৱেশ্যন হয় এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন দ্য চিলভাৰ কইন ইণ্ট্ৰডিউচ বাই শ্বেৰ শ্বাহ ছুৰী ৱাজ কল্ড এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কেতিয়াবা প্ৰশ্নটো আহিব পাৰে যে চিলভাৰ কইন কাৰ দিনত ইণ্ট্ৰডিউচ কৰা হৈছিল হয়নে গতিকে শ্বেৰ শ্বাহ ছুৰীয়ে প্ৰৱৰ্তন কৰা ৰূপৰ মুদ্ৰাটোৰ নাম কি কেতিয়াবা এইটো কুৱেশ্যন সুধিব পাৰে এতিয়া আমাক কুৱেশ্যনটো সুধিছে শ্বেৰ শ্বাহ ছুৰীয়ে যিটো ৰূপৰ মুদ্ৰা তেখেতে প্ৰৱৰ্তন কৰিছিল সেই মুদ্ৰাটোৰ নাম কি এতিয়া কেতিয়াবা কুৱেশ্যনটো এনেধৰণে আহিব পাৰে ৰূপৰ মুদ্ৰা কাৰ দিনত প্ৰৱৰ্তন কৰা হৈছিল শ্বেৰ শ্বাহ ছুৰীৰ দিনত প্ৰৱৰ্তন কৰা হৈছিল গতিকে কুৱেশ্যনটো বেলেগ বেলেগ ধৰণে সুধিব পাৰে কিন্তু আপোনালোকে কনফিউজ হ'ব নালাগে বহু কেণ্ডিডেট মই দেখা পাওঁ যে এক্সামৰ সময়ত কনফিউজ হৈ যায় যে কুৱেশ্যনটো কি সুধিছে একজেক্ট তেওঁলোকে বুজি নাপায় সেইকাৰণে কৈছোঁ পৰীক্ষা সময়ত পৰীক্ষা দিব যাওঁতে 10-15 মিনিট আপোনালোকে অকণমান কুৱেশ্যন পেপাৰখন এনালাইজ কৰিব ঘপককৈ আপোনালোকে এনচাৰ লিখি নিদিব ভাবি চিন্তি এনচাৰ লিখিব তেতিয়া আপোনালোকৰ হয়তো মাৰ্ক কটা যোৱাৰ পৰা বাচি থাকিব পাৰে আৰু সেইকাৰণে মই আপোনালোকক বিশ্বাসী বন্ধু ক্লাছবোৰ ৰেগুলাৰলি কৰিব আমি প্ৰতিটো কথাই
সূক্ষ্মভাৱে আপোনালোকক দৃষ্টিগোচৰ কৰাই দিওঁ যাতে আপোনালোকে হেল্প হয় আপোনালোকৰ পৰীক্ষা দিবলৈ অ'কে চ' শ্বেৰশ্বাহ ছুৰীয়ে প্ৰৱৰ্তন কৰা ৰূপৰ মুদ্ৰাটোৰ নাম কি টানকা ৰুপিয়া মোহৰ দিনাৰ চ' বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ৰুপিয়া হা শ্বেৰশ্বাহ ছুৰীয়ে যি মুদ্ৰা প্ৰৱৰ্তন কৰিছিল সেই মুদ্ৰাটো হৈছে ৰূপৰ মুদ্ৰা আৰু সেই মুদ্ৰাটোৰ নাম হৈছে ৰুপিয়া ঠিক আছে নেক্সট কুৱেশ্যন Which articles of the Indian Constitution cover the fundamental right against exploitation? গতিকে ভাৰতীয় সংবিধানৰ কোনবোৰ অনুচ্ছেদে শোষণৰ বিৰুদ্ধে মৌলিক অধিকাৰ সামৰি লৈছে মনত আছে ভাৰতীয় সংবিধানৰ কোনবোৰ অনুচ্ছেদে শোষণৰ বিৰুদ্ধে মৌলিক অধিকাৰ সামৰি লৈছে কিহৰ বিৰুদ্ধে শোষণৰ বিৰুদ্ধে কোনটো অনুচ্ছেদ বা কোনটো আৰ্টিকল আৰ্টিকল 29 to 30 আৰ্টিকল 19 to 22 আৰ্টিকল 14 to 18 আৰ্টিকলছ 23 to 24 বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে ভাৰতীয় সংবিধানৰ কোনবোৰ অনুচ্ছেদে শোষণৰ বিৰুদ্ধে মৌলিক অধিকাৰ সামৰি লৈছে শোষণৰ বিৰুদ্ধে মৌলিক অধিকাৰ মিন্স মৌলিক অধিকাৰ আমাৰ মৌলিক কৰ্তব্য কেইটা আছে মৌলিক অধিকাৰ কেইটা আছে মৌলিক অধিকাৰ আমাৰ 6টা আছে মৌলিক কৰ্তব্য আছে আমাৰ 11টা হয় নে নহয় গতিকে আমাৰ মৌলিক অধিকাৰ ভিতৰতে আছে কিহৰ বিৰুদ্ধে শোষণৰ বিৰুদ্ধে আমাৰ মৌলিক অধিকাৰৰ ভিতৰতে আছে কোনটো অনুচ্ছেদত আছে সো এটো আমাৰ আৰ্টিকল হৈছে 23 to 24 আৰ্টিকল 23 আৰু 24 ৰ ভিতৰত আমাৰ কি আছে শোষণৰ বিৰুদ্ধে মৌলিক অধিকাৰ এটো অনুচ্ছেদতে আছে আৰ্টিকল 23 to 24 নেক্সট কোৱেশ্চন সত্ৰিয়া is a dance form which has its origins in which state of India সত্ৰিয়া নৃত্যৰ উৎপত্তি ভাৰতৰ কোনখন ৰাজ্যত হৈছে কি নৃত্যৰ উৎপত্তি সত্ৰিয়া নৃত্যৰ উৎপত্তি কোনখন ৰাজ্যত হৈছিল কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ অসম তামিলনাডু গতিকে সত্ৰিয়া নৃত্যৰ উৎপত্তি ক'ত হৈছিল বহুতে জানে বহুতে নাজানে কিন্তু একচুয়ালি জনাটো দৰকাৰ সত্ৰিয়া নৃত্যৰ উৎপত্তি ক'ত হৈছিল নাজানে একদম ইজি আমাৰ অসমত হৈছিল পাহৰিলে নেকি সত্ৰিয়া নৃত্যৰ উৎপত্তি ভাৰতৰ কোনখন ৰাজ্যত হৈছিল ভাৰতৰ অসমৰ ৰাজ্যত হৈছিল গতিকে মনত ৰাখিব আমি অসমীয়া হিচাপে সেইভাবে গৌৰৱ কৰিব লাগে সকলোৱে মোৰ লগত একেলগে কোৱাচোন জয় আই অসম ইয়েস জয় আই অসম সত্ৰিয়া নৃত্যৰ উৎপত্তি ভাৰতৰ কোনখন ৰাজ্যত হৈছিল অসমত হৈছিল নেক্সট কোৱেশ্চন ইন হুইচ ইণ্ডিয়ান ষ্টেট is the Hornbill Festival celebrated বৰ্তমান হৰ্নবিল ফেষ্টিভেল হৈ আছে আপোনালোকে বিভিন্ন ধৰণৰ ইউটিউবৰ ব্লগত দেখা পাইছে হয় নহয় গতিকে ভাৰতৰ কোনখন ৰাজ্যত হৰ্নবিল উৎসৱ পালন কৰা হয় ক'ব পাৰিবনে কোনখন ৰাজ্যত হৰ্নবিল উৎসৱ পালন কৰা হয় নাগালেণ্ড মণিপুৰ ছিকিম ত্ৰিপুৰা বৰ্তমান হৈ আছিল কিন্তু হৰ্নবিল উৎসৱ বা ফেষ্টিভেল ইয়েস কাৰ মনত আছে উত্তৰটো কমেন্ট কৰাচোন চাও কিমানজনে ভালকে পঢ়িবলৈ পাৰিছে কিমানজনে উত্তৰ দিছে যিসকলে আমাৰ লুচেন জিকে সিৰিজটো চোৱা নাই আমি যোৱাবাৰ লুচেন জিকে সিৰিজ আমি 10000 3000 কোৱেশ্যনৰ আমি লুচেন জিকে সিৰিজ আমি আৰম্ভ কৰিছিল এইবাৰ এটা দুটা নহয় 35000 কোৱেশ্যন আমি লুচেন জিকেৰ পৰা উলিয়াম গতিকে সিৰিজটো অসমীয়াত থাকিব ইংৰাজীটো থাকিব কন্টিনিউ আপোনালোকৰ লৈ আহিম ভিডিওটো চাই কেনে যদি ভাল লাগে লাইক কমেন্ট চাই লৈ আমাৰ বিশ্বাস চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সো নাগালেণ্ডত ইয়েস অপচন এ ইজ ৰাইট আনসাৰ আপোনাৰ হৰ্নবিল উৎসৱ বা হৰ্নবিল ফেষ্টিভেল কোনখন ৰাজ্যত হৈছে বা হৈ আছে নাগালেণ্ডত ওকে কোনখন ৰাজ্যত হয় নাগালেণ্ডত হয় নাগালেণ্ডত পালন কৰা অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন Which institution is responsible for calculating the GDP of India? ভাৰতৰ GDP হিসাব কৰাৰ দায়িত্ব কোনটো প্ৰতিষ্ঠানৰ আছে কি ভাৰতৰ GDP হিসাব কৰাৰ দায়িত্ব কোনটো প্ৰতিষ্ঠানৰ আছে মিনিষ্ট্ৰি অফ ফাইনেন্স ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া চেন্ট্ৰেল ষ্টেটিষ্টিক অফিচ চিফ ইকনমিক এডভাইজাৰ গতিকে ভাৰতৰ GDP হিসাব কৰাৰ দায়িত্ব কোনটো প্ৰতিষ্ঠানৰ আছে কোনটো প্ৰতিষ্ঠানৰ আছে কাৰেক্ট ভাৰতৰ জিডিপি হিসাব কৰাৰ দায়িত্ব চেন্ট্ৰেল ষ্টেটিষ্টিক্স অফিচৰ আছে গতিকে অপচন সি ইজ ৰাইট আনসাৰ মনত থাকিব নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেচাৰেল ভেলু অফ দ্য পিএছ স্কেল পিএছ স্কেলৰ নিৰপেক্ষ মান কিমান কোনোবাই জানেনে পিএছ স্কেলৰ মান ইকুৱেল টু 14 লেছ দেন 7 ইকুৱেল টু 7 এবভ 7 গতিকে 14ৰ সমান 7তকৈ সৰু 7ৰ সমান 7তকৈ বেছি সো নিৰপেক্ষ মান কিমান পিএছ স্কেলৰ এটো কিন্তু মনত ৰাখিবলৈ কোৱেশ্চন প্ৰায় আহে সো এটো কোৱেশ্চনৰ শুদ্ধটো হৈছে ইকুৱেল টু 7 7ৰ সমান গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ মনত ৰাখিবা পিএছ স্কেলৰ নিৰপেক্ষ মান কিমান ইকুৱেল টু 7 নেক্সট কোৱেশ্চন উইথ হুইচ স্পৰ্ট ইজ ডুৰান্ডো কাপ এছ'চিয়েটেড ডুৰান্ডো কাপ কোনটো খেলৰ লগত জড়িত পাৰিলে অকণমান মন দিব দেই প্ৰায় কমন কোৱেশ্চন আমি ডিসকাস কৰি আছো বিভিন্ন ধৰণৰ পৰীক্ষা এটা দুটা নহয় আমি যিমান কেইটা কম্পিটিটিভ এক্সাম হয় সকলোবোৰ পৰীক্ষাৰ কাৰণে আপোনালোক প্ৰিপাৰেচন চলাও ফ্ৰী অফ কষ্ট যদি আপোনালোক পিডিএফ লাগে পিডিএফৰ কাৰণে এক্সট্ৰা চাৰ্জ আপোনালোকে পে কৰিব লাগিব ওৱান টাইম হয় হেতু
সো 149 रुपीस আপোনালোকে পে কৰিলে আসাম পুলিচৰ ডিএমই ডিএসএছৰ কাৰণে পিডিএফ পাই যাব সো যিসকলক লাগে আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব নাম্বাৰটো হৈছে 8638686390 ওকে ঠিক আছে সো ৰিপিট কৰি শুনি ল'ব নাম্বাৰটো যদি আপোনালোকে মনত ৰাখিব পৰা নাই দুৰন্ত কাপ কোনটো খেলৰ লগত জড়িত ফুটবল হকি টেনিছ ক্ৰিকেট গতিকে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব দুৰন্ত কাপ বুলি ক'লে আপোনালোকে মনত ৰাখিব লাগিব ফুটবলৰ লগত জড়িত গতিকে দুৰন্ত কাপ কোনটো খেলৰ লগত জড়িত নেক্সট টাইম যদি আপোনাক খোধো আপোনালোকে উত্তৰ দিব লাগিব যে ফুটবলৰ লগত জড়িত অপচন এ হ'ব শুদ্ধ উত্তৰ গুড নেক্সট কোৱেশ্চন হুইচ ইজ দ্য হাইয়েষ্ট পিচ টাইম ক্যালেণ্ডাৰী এৱাৰ্ড ইন ইণ্ডিয়া ভাৰতৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা কোনটো কোনটো বঁটা শান্তিকালীন বীৰত্ব বঁটা বুলি কৈছে সৰ্বোচ্চ অশোক চক্ৰ কীৰ্তি চক্ৰ মহাবীৰ চক্ৰ পৰমবীৰ চক্ৰ গতিকে শান্তিকালীন বীৰত্ব বঁটা ইয়াৰ ভিতৰত কোনটো ভাৰতৰ সৰ্বোচ্চ গুড ভেৰি গুড কাৰেক্ট আনসাৰ হৈছে অশোক চক্ৰ হেতু হৈছে আমাৰ শান্তি ভাৰতৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা মনত ৰাখিব অশোক চক্ৰ অপচন এ আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চন as per 2011 census which of the following state in India has the lowest population density 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম কোৱেশ্চনটো মন দিব 2011 চনৰ কিমান চনৰ লোকপিয়ল 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম সিকিম ছত্তীশগড় অৰুণাচল প্ৰদেশ হিমাচল প্ৰদেশ কোৰ জনসংখ্যা ঘনত্ব আটাইতকৈ কম শুদ্ধ উত্তৰ হৈছে অৰুণাচল প্ৰদেশৰ 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম গতিকে অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হু ষ্টাৰ্টেড দ্য নিউজপেপাৰ মুক নায়ক ইন দ্য ইয়াৰ 1920 এইটো কিন্তু মনত ৰাখিবা 1920 চনত মুক নায়ক কাকতখন কোনে আৰম্ভ কৰিছিল কাকতখনৰ নাম কি বাতৰি কাকতখনৰ মুক নায়ক হা দাদাভাই নৌৰোজী জ্যোতিব ফুলে বি আৰ আম্বেদকাৰ মহাদেৱ গোবিন্দ ৰানাডে গতিকে ইয়াৰ ভিতৰত কোনে 1920 চনত মুক নায়ক কাকতখন আৰম্ভ কৰিছিল একদম কাৰেক্ট শুদ্ধটো হৈছে বি আৰ আম্বেদকাৰে আৰম্ভ কৰিছিল কিমান চনত 1920 চনত কাকতখনৰ নাম হৈছে মুক নায়ক গতিকে 1920 চনত বি আৰ আম্বেদকাৰ আৰম্ভ কৰা কেতিয়াবা কাকতখনৰ নামটো সুধি দিব পাৰে সেইটো দুইটাৰ ভিতৰত এটা মনত ৰাখিব কেতিয়াবা চনটো সুধি দিব পাৰে গতিকে চন হৈছে 1920 কাকতখনৰ নাম হৈছে মুক নায়ক আৰু কোনে আৰম্ভ কৰিছিল বি আৰ আম্বেদকাৰ আৰম্ভ কৰিছিল এতিয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব বি আৰ আম্বেদকাৰৰ সম্পূৰ্ণ নামটো কি যিসকলে আমাৰ ক্লাছটো এতিয়ালৈকে চাই আছে তেওঁলোকে মই গম পাওঁ তেওঁলোকে উত্তৰ দিব পাৰিব আৰু মই তেতিয়া গম পাম যে আপোনালোকে আমাৰ ক্লাছবোৰ ৰেগুলাৰলি কৰে আৰু শেষলৈকে কৰে ঠিক আছে সো নেক্সট কোৱেশ্চনটো লাইছো হুইচ অফ দ্য ফলোইং ইছ্যুজ কাৰেন্সি নোটছ ইন ইণ্ডিয়া তলৰ কোনটোৱে ভাৰতত মুদ্ৰা নোট জাৰি কৰে ইয়াৰ ভিতৰত আমাৰ ভাৰতত যে মুদ্ৰা নোট জাৰি কৰা হয় কইনছ কোনে জাৰি কৰে পিএনবি আৰবিআই এছবিআই আইচিআইচিআই পাঞ্জাব নেশ্যনেল বেংক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আইচিআইচিআই গতিকে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব কোনটোৱে মুদ্ৰা জাৰি কৰে একদম ইজি শুদ্ধটো হৈছে আৰবিআই আমাৰ যিবোৰ মুদ্ৰা কইনছ আৰু নোট বা আমাৰ ধন টকা কোনে জাৰি কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গতিকে আমাৰ বছৰত যিমানখিনি পইচা প্ৰয়োজন হয় আপোনালোকে নতুন নতুন কাৰেন্সিবোৰ দেখা পাইছে নহয় সেইবোৰ কাৰেন্সি ইস্যু কোনে কৰে ৰিজাৰ্ভ বেংকে নেক্সট কোৱেশ্চন হুইচ অফ দিছ লেংগুৱেজ ইজ ডিক্লেয়াৰ্ড ক্লাছিকেল বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াৰে কোনটো ভাষা ভাৰত চৰকাৰে ক্লাছিকেল বুলি ঘোষণা কৰিছে মানে ধ্ৰুপদী ভাষা আমাৰ অসমীয়া ভাষাটোক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিছে নাই কেইদিনমান আগত আৰু অসমীয়াত ক্লাছিকেল লেংগুৱেজ বা ক্লাছিকেলটো ধ্ৰুপদী বুলি কোৱা হয় গতিকে ইয়াৰ কোনটো ভাষা ভাৰত চৰকাৰে ক্লাছিকেল বুলি ঘোষণা কৰিছে গতিকে কেতিয়াবা পৰীক্ষাত ক্লাছিকেল ধ্ৰুপদী বুলি নিদি ক্লাছিকেল বুলি দিব পাৰে তেতিয়া আপোনালোকে ভয় খাব নালাগে বা কেতিয়াবা ক্লাছিকেল বুলি নিদি ধ্ৰুপদী বুলিও দিব পাৰে সেইটো মনত ৰাখিবা গতিকে ইয়াৰে কোনটো ভাষা ভাৰত চৰকাৰে ক্লাছিকেল বা ধ্ৰুপদী বুলি ঘোষণা কৰিছে মাৰাঠী হিন্দী উৰিয়া পালি সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে উৰিয়া ভাষাটোক ভাৰত চৰকাৰে ক্লাছিকেল বুলি ঘোষণা কৰিছে নেক্সট কোৱেশ্চন হু ইজ দ্য অথৰ অফ দ্য বুক দ্য ডিস্কভাৰী অফ ইণ্ডিয়া দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ লিখক কোন অটল বিহাৰী বাজপেয়ী ইন্দিৰা গান্ধী মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু ভাবি চিন্তি উত্তৰ দিবা কাৰণ প্ৰতিটো কোৱেশ্চনৰ উত্তৰে আপোনালোকৰ লগত জড়িত হৈ আছে দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ লিখক হৈছে জৱাহৰলাল নেহেৰু প্ৰায় পৰীক্ষাত আহে এইটো কোৱেশ্চন বিভিন্ন ধৰণৰ পৰীক্ষাত অহা দেখা যায় নেক্সট কোৱেশ্চন
When were the first modern Olympic Games held? প্ৰথম আধুনিক অলিম্পিক গেমছ কেতিয়া অনুষ্ঠিত হৈছিল? প্ৰথম আধুনিক অলিম্পিক গেমছ 1896, 1935, 1943, 1921, 1896, 1935, 1943, 1921 কিমান চনত অনুষ্ঠিত হৈছিল ভাৰতৰ প্ৰথমটো আধুনিক অলিম্পিক গেমছ? শুদ্ধটো হৈছে 1896, 1896 আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, দ্য প্লেনিং কমিশ্যন ৱাজ ছেট আপ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন দ্য ইয়াৰ। ভাৰত চৰকাৰে কোন বছৰত পৰিকল্পনা আয়োগ গঠন কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। প্লেনিং কমিশ্যন বুলি ক'লে অসমীয়াত কোৱা হয় পৰিকল্পনা আয়োগ। ভাৰত চৰকাৰে কোন বছৰত পৰিকল্পনা আয়োগ গঠন কৰিছিল? 1948, 1950, 1949, 1951 কোন বছৰত গঠন কৰিছিল প্লেনিং কমিশ্যন বা পৰিকল্পনা আয়োগ ভাৰত চৰকাৰে? একদম কাৰেক্ট। শুদ্ধটো হৈছে 1950 চনত 1950 আৰম্ভ কৰিছিল। অ'কে, নেক্সট কুৱেশ্যন, চেনিটেশ্যন ইজ মোৰ ইম্পৰ্টেণ্ট দেন ইণ্ডিপেণ্ডেঞ্চ হু ছেড দিছ। স্বাধীনতাতকৈ অনাময়ৰ গুৰুত্ব বেছি, এই কথা কোনে কৈছিল? কথাষাৰ মন দিব দেই, উক্ত কথা বাকী কোনে কৈছিল কেতিয়াবা পৰীক্ষাত আহিব পাৰে। স্বাধীনতাতকৈ অনাময়ৰ গুৰুত্ব বেছি, এই কথাষাৰ কোনে কৈছিল বাৰু? শ্ৰী ৰাজাগোপালাচাৰী, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু। গতিকে স্বাধীনতাতকৈ অনাময়ৰ গুৰুত্ব বেছি এই কথাষাৰ কোনে কৈছিল? ভাবি চিন্তি শুদ্ধটো দিবা। চ' এই কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে কৈছিল। গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। চ' আপোনালোকৰ কাৰণে আজি আগবঢ়াইছিলোঁ লুচেন জিকেৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি ছিৰিজটোৰ এটি গৈ আমি বহুকেইটা পাৰ্ট আমি কমপ্লিট কৰিলোঁ। গতিকে আজি আপোনাৰ এইটো পাৰ্ট কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। লগতে আমি আছামীয়া বুকৰো ছিৰিজ মুকলি কৰি দিছোঁ আপোনালোকৰ কাৰণে। 25,000 কুৱেশ্যন আছামীয়া বুকৰ আমি ডিছকাছ কৰিম। আৰু লগতে আছাম পুলিচ, DME, DSS ৰেগুলাৰ গোটেইবোৰ ক্লাছৰ কাৰণে আপোনালোকে যদি ক্লাছ আমাৰ চেনেলত ফ্ৰী অফ কষ্ট কৰিব বিচাৰে বা ক্লাছটো কৰি ভাল লাগিছে তেতিয়াহে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগ বন্ধুক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বহু ল'ৰা ছোৱালী আছে দুখীয়া যি কিতাপ কিনিব নোৱাৰে, তেওঁলোকৰ সুবিধা হ'ব। গতিকে বেলেগ কৰিব নোৱাৰিলেও এটা শ্বেয়াৰ কৰি দিব যাতে কাৰোবাৰ নহয় কাৰোবাৰ উপকাৰ হয়। অ'কে, চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছোঁ। অন্য এটি ক্লাছত আপোনালোকৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম। ভালে থাকক, কুশলে থাকক।